Okay. So hello everyone and welcome back to Team Enlightened. ঠিক আছে? So আমি ক্লাছবোৰ আমি কন্টিনিউয়াসলি কৰি আছো, হয় নাই? Anyways, আজি এটা সৰু সিম্পল টপিক হয় অল্টাৰনেটিভস। অল্টাৰনেটিভস মানে কি? তোমালোকৰ এক্সামত এটা সেন্টেন্স থাকিব। সেই সেন্টেন্সটো মানে কি হ'ব? সেন্টেন্সটোত এটা জায়গা বা এটা ঠাই ব্ল্যাঙ্ক হৈ থাকিব। ঠিক আছে? তো সেই ঠাইটুকুৰাত কোনটো শব্দ বহিব বা কি শব্দ বহিব, ঠিক আছে, আমি তাক বিচাৰি উলিয়াব লাগে বা আমি সেই শব্দটো লিখিব লাগিব। আমাৰ অপচনছ থাকিব, ঠিক আছে। তাৰমানে আসলে ক'ব গ'লে এইবোৰ কি হয় যে মানে যিকেইটা আমাক শব্দ দিব, শব্দকেইটা মানে একে ধৰণৰ শব্দ, ঠিক আছে। শব্দকেইটা মানে একে ধৰণৰ সিমিলাৰ ৱৰ্ডছ শব্দকেইটা। শব্দকেইটা মানে স্পেলিং কেইটা অকমান সিমিলাৰ হয় আৰু প্ৰনাউন্সিয়েচনটো অকমান সিমিলাৰ আৰু শব্দকেইটা দেখিবলৈও মানে অলপ একে। তো তেনেকুৱা শব্দৰ ভিতৰত কোনটো শব্দ বহিব মানে কোনটো সবতকৈ এপ্ৰোপ্ৰিয়েট হ'ব, আমি সেই শব্দটো বিচাৰিব লাগিব। যেন আমি কেইটামান এক্সাম্পল চাম। এতিয়া চোৱা, অল্টাৰনেটিভছত ইয়াত একো ধৰণৰ কনসেপ্ট নাই। কনসেপ্ট মানে কি, তোমালোকে এটা মনত ৰাখিব লাগিব। এতিয়া মই শব্দবোৰ এতিয়া পঢ়াই থাকিব নোৱাৰো বোলে এইটো শব্দ এইটো এইটো শব্দ এইটো, হয় নাই? মই কিছুমান এক্সাম্পল দেখাই দিব পাৰিম, আমি প্ৰেক্টিচ কৰিব পাৰিম এক্সাম্পল। কিন্তু তেনেকেতো আমি লাইক ইয়াত কোনো নিয়ম নাই, হয় নাই? ইয়াত যি টি শব্দ দি দিব পাৰে। কিন্তু ভয় খাব নালাগে, যিখন আমাৰ এপ্ৰোচ আছে, এন এপ্ৰোচ টু ইংলিছ গ্ৰামাৰ কম্পোজিশন আমাৰ যিখন আছে পৰীক্ষাত তাৰ পৰা আহিব আৰু কুৱেশ্যন মেনশ্যন কৰিব লাগিব। তোমাৰ কি কি কৰিব লাগিব? এন এপ্ৰোচ টু ইংলিছ গ্ৰামাৰ কম্পোজিশনখন কৰিব লাগিব আৰু কুৱেশ্যন মেনশ্যন কৰিব লাগিব। সো এই দুটা বস্তু যদি কৰি দিলা আৰামত কমপ্লিট হ'ব। তাৰমানে বেলেগ চিন্তা কৰিব নালাগে, ঠিক আছে। যিয়ে নকৰা আমি আৰম্ভ কৰো। আমি কিছুমান আজি এক্সাম্পল চাম, এক্সাম্পল চালে তোমালোক ক্লিয়াৰ হৈ যাব, ঠিক আছে। চোৱা, আৰু বেছিকে কমন কুৱেশ্যন কেইটামান আহি থাকে পৰীক্ষাত, হা, মই দেখাই দিম কোনটো কমন হয়। পেনটো লৈ লওঁ। ওকে, চোৱা, 1998 আহিছিলে যে টুডে দ্য ডেশ অফ শ্বিলং ইজ প্লিজেন্ট। এটা আছে ৱেডাৰ আৰু এটা হৈছে ক্লাইমেট। এতিয়া প্ৰশ্নটো হৈছে কোনটো শুদ্ধ হ'ব, ৱেডাৰ নে ক্লাইমেট? চোৱা, ৱেডাৰ মানে কি হয়, এইটো তোমালোকৰ কাৰেকশ্যনটো আহে। এই যে প্ৰশ্নটো ইয়াত তোমালোকক হেৰিকে দিছে, মানে অল্টাৰনেটিভত দিছে, কিন্তু এই কুৱেশ্যন তোমালোকৰ কাৰেকশ্যনটো আহে। সো এইটো এটা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয়। চোৱা, ৱেডাৰ মানে কি? ৱেডাৰ মানে হৈছে দিনটোৰ, এটা দিনৰ কাৰণে। আজি যেনিবা তোমাৰ ৰ'দ দিছে, সো আজি ৱেডাৰটো হ'ব তোমাৰ সানি। কাইলে যেনিবা তোমাৰ বৰষুণ দিছে, সো কাইলে ৱেডাৰটো হ'ব তোমাৰ ৰেইনি। তাৰমানে ৱেডাৰ মানে হৈছে কম সময়ৰ বাবে যিটো বস্তু থাকে। ৱেডাৰ মানে হৈছে কম সময়ৰ বাবে, ঠিক আছে। বতৰটো আমি যেতিয়া কম সময়ৰ কাৰণে কওঁ, বোলে আজি কাৰণে বা কাইলে কাৰণে, মানে দিনটোৰ যিটো বতৰ, এটা দিনৰ যিটো বতৰৰ মানে বা যিটো এটা দিনৰ যিটো বতৰৰ খবৰটো, হয় নহয়, এটা দিনত বতৰ কেনেকুৱা হ'ব কি হ'ব তাক আমি ৱেডাৰ বুলি কওঁ। কিন্তু ক্লাইমেট মানে কি? ক্লাইমেট মানে স্থায়ী, এটা স্থায়ী বস্তু। ক্লাইমেট ইজ পাৰ্মানেন্ট। ৱেডাৰটো টেম্পৰেৰী হয়। ৱেডাৰটো কি হয়? টেম্পৰেৰী হয়। আজি যদি ৱেডাৰটো ভাল, কাইলে ৱেডাৰটো বেয়া, মানে দিনটোৰ কাৰণে যিটো বতৰ হয়, ঠিক আছে। বোলে আজি তোমাৰ বৰষুণ দিব, তাৰমানে আজি ৱেডাৰ ৰেইনি, কাইলৈ তোমাৰ আকৌ ৰ'দ দিব, কাইলৈ তোমাৰ সানি। সো ৱেডাৰটো হৈছে মানে খন্তেকীয়া, টেম্পৰেৰী। কিন্তু ক্লাইমেটটো কি? ষ্টেবল। এটা জেগাৰ ক্লাইমেটটো খুব মানে একদম কম সময়ত সলনি হয়। এতিয়া যেনিবা আমাৰ অসমৰ যিটো ক্লাইমেট, হয় না, অসমৰ যিটো জলবায়ু, সেই অসমৰ জলবায়ুটো আৰু জম্মু কাশ্মীৰৰ জলবায়ুটোৰ লগত নিমিলে, হয় নাই? জম্মু কাশ্মীৰত বৰফ পৰে, আমাৰ ইয়াত বৰফ নপৰে। সো জম্মু কাশ্মীৰৰ ক্লাইমেটটো আৰু আমাৰ ক্লাইমেটটোৰ মাজত কি আছে? এটা ডাঙৰ পাৰ্থক্য আছে, বুজি পাইছানে? ক্লাইমেটটো হৈছে কি? ক্লাইমেটটো হৈছে এটা জেগাৰ যিটো জলবায়ু, মানে এটা জেগাৰ যিটো পৰিৱেশ, মানে যিটো টেম্পৰেৰী নহয়, যিটো পাৰ্মানেন্ট, মানে স্থায়ী ভাৱে যিটো থাকে, হয় নহয়, মানে সেইটো দীঘল একদম ডাঙৰ পিৰিয়ডৰ কাৰণে, ৰাইট। ক্লাইমেটটো সাধাৰণতে চেঞ্জ নহয়, ৰাইট। কেতিয়াবা কেতিয়াবা কিছুমান ক্ষেত্ৰত চেঞ্জ হয়, কিছুমান এনমেলি দেখালে, কিন্তু সাধাৰণতে ক্লাইমেটবোৰ চেঞ্জ নহয়। কিন্তু ৱেডাৰটো কি হয়? ৱেডাৰটো আজি ভাল কাইলে বেয়া, বা এতিয়া ভাল এতিয়া বেয়া, ঠিক আছে। সো যেতিয়া টুডে আছে মানে আজিৰ কথাটো কৈছে, মানে আজিৰ দিনটো বুলি কৈছে। সো কি লিখিম? মই ৱেডাৰ লিখিম। মানে কিয়? টুডে দ্য ডেশ অফ শ্বিলং ইজ প্লিজেন্ট। আজি শ্বিলঙৰ বতৰটো, মানে আজি কথা কৈছে, নহয়, আজিৰ কথা কৈছে, মানে এদিনৰ কথা কৈছে। সো এদিনৰ বুজালে ৱেডাৰ বহিব। যদি মই এনেকে কওঁ বোলে দ্য ডেশ অফ শ্বিলং, সাপোজ মই লিখি দিছো, সাপোজ মই এনেকে কৈছো, চোৱা, দ্য ডেশ অফ শ্বিলং, right, does not suit me, SUIT, suit me। যে শ্বিলঙৰ বতৰ বা শ্বিলঙৰ জলবায়ুৱে মোৰ লগত কি হয়, মোক মানে মোৰ কাৰণে নহয়। শ্বিলঙৰ জলবায়ুত মই থাকিব নোৱাৰিম, মোক চুট নকৰে। তো ইয়াত তোমাৰ ক্লাইমেট বহিব।
ঠিক আছে তো ইয়াত তোমাৰ কি বহিব ইয়াত তোমাৰ ক্লাইমেট বহিব ইয়াত তোমাৰ ক্লাইমেট আহিব CLIMAT ইয়াত তোমাৰ ক্লাইমেট হ'ব যে the climate of Shillong does not suit me কিন্তু এদিনৰ কথা ক'লে বা দিন দিয়াকে কথা ক'লে বা এদিনৰ কাৰণে হয় নহয় তো তেতিয়াহ'লে ৱেডাৰ বহিব কথাটো বুজি পাইছা ক্লাইমেট মানে কি হৈছে যে ক্লাইমেট মানে হৈছে সেই জেগাৰ জলবায়ু যেটো স্থায়ী হয় পাৰ্মানেন্ট হয় ঠিক আছে এইটো বস্তু মই ইকাৰণে ইম্পৰ্টেন্ট দি আছো কাৰণ এইটো এক্সামত আহি থকা বস্তু ঠিক আছে এই কোৱেশ্চনটো কি কয় এই কোৱেশ্চনটো পৰীক্ষাত আহি থাকে কেনেকে তোমাৰ অল্টাৰনেটিভছ বুলি দিব পাৰে লগতে তোমাক কাৰেকচন সেন্টেন্স বুলি পৰীক্ষাত আহি থাকে কাৰেকচনত কি কৰিব ক্লাইমেট দিব আনসাৰটো ৱেডাৰ কৰিব লাগিব সো প্ৰথম কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় সেন্টেন্স কাৰেকচনে হওক বা অল্টাৰনেটিভছে হওক ঠিক আছে সো ইয়াত টুডে এটা ড্যাশ বুলি আছে সো আজিৰ দিনৰ কথা কৈছে এদিন বুজালে ৱেডাৰ বুজাব আৰু যদি সেই জেগাটোৰ জলবায়ুৰ কথা কয় মানে এটা দীঘল সময়ৰ কাৰণে সো কি হ'ব ক্লাইমেট হ'ব যি নহওক নেক্সট both the parties came to an dash settlement so এটা হৈছে amiable এটা হৈছে amicable settlement হলে আমি সাধাৰণতে amicable লিখো amicable settlement মানে কি যে সকলোৰে মিলি জুলি পেলাই এটা মানে এটা কি কৰিছে এটা ডিসিশন লৈছে মই উদাহৰণটো মই ইয়াৰ অসমীয়াটো ক্লিক কৰি দিছো অসমীয়াত লিখা আছে যে বন্ধু ভাপান্ন যে এমিবল মানে তুমি এনেকে ক'ব পাৰা যে সকলোৰে মিলি জুলি পেলাই লোৱা এটা সিদ্ধান্ত সেইটো হৈছে তোমাৰ এমিকেবল মানে হৈছে সকলোৰে এইটো এমিকেবল যে মই লিখিছো এমিকেবল মানে হৈছে সকলোৰে মিলি জুলি পেলাই কৰা এটা সিদ্ধান্ত কিন্তু এমিয়েবল যদি কওঁ তোমালোকে এমিয়েবল শব্দটো তোমালোকে লেন্সটো কৈছা এমিয়েবলৰ অৰ্থ দিছে কি যে মধুৰ এক বছৰ লিখা আছে মধুৰ বা অমায়িক মধুৰ অমায়িক মানে কি কাইণ্ড পাৰ্সন মৰমীয়াল ব্যক্তি so person বুলি যদি মই কওঁ যে he is this person এটা কি হ'ব he is an amiable person তেতিয়া হলে amiable person হলে তোমাৰ কি হ'ব amiable হ'ব person হলে তোমাৰ amiable হ'ব কিন্তু মই যদি settlement বুলি কওঁ তেতিয়া হলে amicable হ'ব ঠিক আছে ওকে my warning had no dash on the point so এই প্ৰশ্নটো এফেক্ট আৰু ইফেক্টৰ এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট আৰু এক্সামত প্ৰায় ভাগে আহি থাকে এটো তুমি ভাবিব পাৰা যে প্ৰত্যেক দুবছৰ এবছৰ এটো ৰিপিট কৰি থাকে সো এফেক্টৰ মাজত পাৰ্থক্যটো সাধাৰণতে বুজিবলৈ অলপ টান হয় কিন্তু মনত ৰাখিবা পৰীক্ষাত যেনেকৈ প্ৰশ্ন নহওক কিয় আনসাৰটো সদায় মানে তোমাৰ ইফেক্টটোৱে হয় আজিলৈকে কেতিয়াও এফেক্ট দি পেলাই কোৱেশ্চনে অহা নাই ঠিক আছে আমি কেতিয়াও এফেক্ট দি পেলাই আনসাৰ যে কৰিয়ে পোৱা নাই সো আনসাৰটো ইফেক্টে হয় মই এনে বুজাই দিছো মেইনটো কি হয় ইফেক্ট মানে হৈছে তোমাৰ ফলটো যে মই যে তাক যে গালি পাৰিলো সেই গালি পাৰাৰ কাৰণে সেই লৰাটোৰ ওপৰত কি ফল মানে লৰাটোৰ কি মানে মোৰ গালি মই যে লৰাটোক গালি পাৰিলো মই গালি পাৰাৰ কাৰণে সেই লৰাটোৰ ওপৰত কিবা প্ৰভাৱ পৰিল নে মানে সো সেই ইফেক্ট মানে হৈছে প্ৰভাৱ পৰা ইফেক্ট EFFECT এই ইফেক্টটো হৈছে তোমাৰ প্ৰভাৱ পৰা মানে ইফেক্ট হৈছে তোমাৰ প্ৰভাৱ পৰা সো প্ৰভাৱ পৰা মানে কি যে কিবা মোৰ গালি কাৰণে মই যে তাক গালি পাৰিলো মই মোৰ গালিটো কিবা প্ৰভাৱ পৰিছে নে বা কিবা ইফেক্ট হৈছে নে সো ইফেক্ট মানে তোমাৰ প্ৰভাৱ পৰা যে পাইছা মাই ৱাৰ্নিং কি হ'ব যে মোৰ ৱাৰ্নিং মানে মোৰ গালি বা মোৰ ধমকিয়ে তাক একো প্ৰভাৱে পেলাব নোৱাৰিলে সো ইফেক্ট মানে আমি সাধাৰণতে কি বুলি কওঁ প্ৰভাৱ বুলি কওঁ ঠিক আছে নেক্সট লেখা he could not dash himself to the new situation adopt or adapt এডাপ্ট মানে হৈছে সেই সিচুৱেচনৰ লগত কি কৰা নিজকে খাপ খাই তোলা আৰু এডপ্ট মানে হৈছে ADOPT এই এডপ্ট মানে হৈছে তুলি লোৱা এডপ্ট ADOPT এডপ্ট মানে হৈছে তুলি লোৱা হয় নহয় আৰু তোমাৰ এডাপ্ট মানে কি নিজকে তাত খাপ খুৱাই দিয়া বা নিজকে তাত উপযোগী কৰি পেলোৱা যে মই সেই নতুন পৰিস্থিতিৰ লগত মই খাপ খাব পৰা নাছিলো সো সেইটো কাৰণে এডাপ্ট ঠিক আছে নেক্সট he has easy dash on a minister এটা হৈছে এক্সেস এটা হৈছে এক্সেস EXCSS এক্সেস মানে হৈছে উপৰঞ্চি মানে এনাফ বেছি মানে যিমান থাকিব তাতকৈ বেছি আৰু এক্সেস ACCESS এক্সেস মানে হৈছে মানে আজা কৰিবৰ কাৰণে মোৰ মানে সুবিধা হয় ঠিক আছে অসমীয়াত একদম পিওৰ অসমীয়াত লিখা আছে তোমাৰ ACCSS এক্সেস বুলি কওঁ ইয়াক লিখা আছে প্ৰৱেশ মানে মিনিষ্টাৰ লগত মোৰ উঠা বহা আছে he has easy access to ministers মানে কি মিনিষ্টাৰ জনৰ মোৰ উঠা বহা আছে মানে কি মিনিষ্টাৰ কিজনক মই অতি সোনকালে পাব পাৰিম ঠিক আছে সো এনেকুৱা শব্দবোৰত এটা অৰ্থ জানিলে বাকিটো গমে পাই গলা হয় নহয় আৰু EX মানে কি হয় EX সেইটো কি হয় সেইটো তোমাৰ উপৰেঞ্চি বুজায় okay next one hundreds of soldiers were dashed in the battle
এটা আছে ওণ্ডাৰ, এটা হৈছে ইনজিয়ৰ। এতিয়া কোনটো হ'ব? চোৱা, আমি যেতিয়া আমি যেতিয়া যুদ্ধ কৰিবলৈ যাওঁ, হয়নে, আমি যেতিয়া যুদ্ধ কৰিবলৈ যাওঁ, সেই যুদ্ধ কৰিবলৈ যাওঁতে আমি যদি কষ্ট পাওঁ আমি তাক ওণ্ডেড বুলি কওঁ, ঠিক আছে। যুদ্ধ ক্ষেত্ৰত আমি কি হওঁ? ওণ্ডেড। কিন্তু আমি যদি এক্সিডেণ্টৰ কথা কওঁ তেতিয়াহ'লে কিন্তু ইনজিয়ৰ হ'ব। যুদ্ধ কৰিব গ'লে সেইটো ওণ্ডেড হয়, সেইটো মনত ৰাখিবা। যুদ্ধ ক্ষেত্ৰত চলজাৰজন ওণ্ডেড হয়, কিন্তু এক্সিডেণ্টত আমি ইনজিয়ৰ্ড হওঁ, ঠিক আছে। যুদ্ধ ক্ষেত্ৰত আমি ওণ্ডেড হওঁ, এক্সিডেণ্টত আমি ইনজিয়ৰ্ড হওঁ। চ' এইটো হৈছে মানে ইংৰাজীৰ কিছুমান নিয়ম বুলি নহয়, ইংৰাজী লিখা কিছুমান নতুন নতুন পদ্ধতি, নহয়। আমি ইংৰাজীৰ প্ৰতিটো শব্দ কিছুমান ক্ষেত্ৰত আমি মানে স্পেচিয়েল কেছত ব্যৱহাৰ কৰোঁ, ঠিক আছে। চ' একেধৰণে ভাবিব পাৰে যে এইটো স্পেচিয়েল কেছ বুলি, ঠিক আছে। কাৰণ চোৱা, এই ভাষাটো আমাৰ ভাষা নহয়। এতিয়া আমি অসমীয়াতে কিবা কিবি কথা বহুত কথা কৈ থাকো, আৰু আমি অসমীয়া ভাষাটো আমি যেনেকে ব্যৱহাৰ কৰিছো, আমাৰ নিচিনাকে ব্ৰিটিছৰ মানুহে আমাৰ ভাষাটো ব্যৱহাৰ কৰিব নোৱাৰে। একেধৰণে তেওঁলোকে যেনেকে সেই ভাষাটো ব্যৱহাৰ কৰিছে, আমি তেওঁলোকৰ নিচিনা ব্যৱহাৰ কৰিব নোৱাৰো। কিন্তু যিটো বস্তু আমি লিখাত আমি যিটো নিয়ম আছে বা যিটো নিয়ম বনাই দিয়া হৈছে, মই আগতে কৈছো যে গ্ৰামাৰটো মানুহে সৃষ্টি কৰা বস্তু। চ' মানুহে সৃষ্টি কৰা বস্তুত নিয়মবোৰ মানুহে বনাইছে। চ' আমি তাক প্ৰশ্ন কৰিব নোৱাৰো যে কিয় হয় বুলি, বুজি পাইছা নাই? চ' এইটো কথা যে এক্সিডেণ্টৰ ক্ষেত্ৰত আমি ইনজিয়ৰ্ড লিখো, আৰু যুদ্ধ ক্ষেত্ৰত মানে দুখ পালে আমি ওণ্ডেড লিখো। একচোৱা কি আহিছে? The dash in my shop is not good today. এটা হৈছে sell, এটা হৈছে sell. এটা বহুত সিম্পল হয়। SELL sell এইটো কি? এইটো তোমাৰ ভাৰ্ব হয়। এইটো মনত ৰাখিবা, SELL sell টো তোমাৰ কি হয়? এটা ভাৰ্ব হয়। কিন্তু SALL sell এইটো তোমাৰ কি হয়? এইটো তোমাৰ এটা নাউন হয়, ঠিক আছে। এতিয়া এই বাক্যটোত চোৱা, the dash in my shop, দোকানত বেচাৰ বেপাৰ আজি ভাল হোৱা নাই, তাৰমানে কি নাউন বহিব, চ' অবভিয়াছলি SALE বহিব, নহয়। দোকানৰ বেপাৰ চেল মানে হৈছে বেপাৰ বাণিজ্য, দোকানৰ আজি বেপাৰ বাণিজ্য বা দোকানৰ আজি বেচা কিনা ভাল হোৱা নাই, চ' এখানে কি বহিছে? SALE চেল বহিব, ঠিক আছে। নেক্সট হ'ল হি ডেশ গুড ইংলিছ, এটা হৈছে স্পিক্স, এটা হৈছে চেজ। এতিয়া মই আগতে কৈছো যে কিছুমান ক্ষেত্ৰত আমি কাৰেকশ্যন চেন্টেন্স যেতিয়া পঢ়িম আমি গম পাম যে কিছুমান বাক্যত আমি কিছুমান শব্দহে ব্যৱহাৰ কৰিব পাৰো, ঠিক আছে। এতিয়া যদিও চেজ আৰু স্পিক্স এই দুটা শব্দ আমাৰ কাৰণে একেই, আমি যেটি ব্যৱহাৰ কৰি দিব পাৰো, কিন্তু লিখিত ভাষাত, ঠিক আছে, ইনফৰ্মেল ইংলিছত ক'বলৈ ভাল লাগে বা তোমাৰ অৰেল ইংলিছত ভাৰ্বেল লেংগুৱেজত ক'বলৈ ভাল লাগে, কিন্তু লিখিতভাৱে আমি যে লিখিবলৈ আৰম্ভ কৰিম বা লিখিতভাৱে গ্ৰামাটিকেলি ভুল হ'ব, ঠিক আছে। চ' এই বেলাত কি হ'ব? স্পিক্স হ'ব, যে তেওঁ কথা কয়, হি স্পিক্স গুড ইংলিছ। চেজ নহয়, স্পিক্স। তুমি আৰু এটা ভাবিব পাৰা, মই চোৱা, চেজ মানে কি হয়? চেজ মানে হৈছে তোমাৰ অৰ্ডিনাৰী চেঞ্চ বুজায়, মানে ইনে কথা কোৱা বুজাই থাকে, ঠিক আছে। চেজ মানে হৈছে মানুহে কোৱা, এইটো মানে এটা অৰ্ডিনাৰী চেঞ্চ হয়, কিন্তু স্পিক্সটো এটা তোমাৰ স্পিক্সটো তোমাৰ এটা জেনেৰেল চেঞ্চ হয়, স্পিক্সটো এটা স্পেচিয়েল চেঞ্চ হয়, ঠিক আছে। কথা বুজি পাইছা ন? এনিৱেজ, নেক্সট চোৱা, ইট ইজ নট প্ৰপাৰ টু ডেশ থ্ৰু এন অপেন উইন্ডো। এটা চি আছে, এটা লুক আছে। চোৱা, এই আগৰ প্ৰশ্নৰ নিচিনা ইয়াতো একেই। চি মানে হৈছে উদ্দেশ্য নাথাকে তুমি কিবা চাই আছা। এতিয়া যেনিবা তুমি ৰখি আছা, তোমাৰ চকুৰ সন্মুখেৰে এখন বাছ গ'ল, তো তুমি সেই বাছখন চাইছা, ইউ চি এ বাছ, তুমি বাছখন চাইছা, তোমাৰ উদ্দেশ্য নাছিল তুমি বাছখন চোৱা, কিন্তু তোমাৰ যিটো চকু আছে তো অবভিয়াছলি তুমি বাছখন চাবাই ন। তোমাৰ যিটো চকুটো আছে অবভিয়াছলি আমি বাছখন দেখা পামেই, কাৰণ বাছখন মোৰ চকুৰ আগেদি গৈছে। কিন্তু যেনিবা তুমি কাৰোবাৰ ঘৰত খিৰিকীৰে জুমি চাইছা, লুক মানে জুমি চোৱা, তাৰমানে কি তুমি কাৰোবাৰ ঘৰত কিবা উদ্দেশ্য লৈ জুমি চাইছা, কথাটো গম পাইছানে? তো চি আৰু লুকৰ মাজত পাৰ্থক্য সেইটোৱে, চি মানে হৈছে উদ্দেশ্যবিহীন, মানে তুমি উদ্দেশ্যবিহীন হৈ পেলাই কাৰোবাক চাইছা বা কিবা চাইছা। এনে তুমি ৰখি আছা, তোমাৰ চকু সন্মুখত বাছ এখন গ'ল, তো তুমি তাত কেৱল চি বহিব যে ইউ চি এ বাছ। কিন্তু তুমি বোলে কাৰোবাক চাইছা, ইউ লুক এট হিম, যে তুমি তাক কিবা এটা উদ্দেশ্য লৈ তুমি তাক চাই আছা, মানে তাক জুমি চোৱা বা মানে জুমি চাই দেখা, সেইটো হ'ল লুক। চ' কি লিখা আছে? ইট ইজ নট প্ৰপাৰ টু ডেশ থ্ৰু এন অপেন উইন্ডো। এতিয়া আমি এখন খোলা খিৰিকীৰ মাজেৰে আমি নাচাওঁ, আমি সদায় জুমি থাকো, হয়নে? চ' ইয়াত লুক বহিব। Okay, আগৰ নেক্সট চোৱা, হিজ পেৰেণ্টছ ৱাৰ্নিং। আগৰ এফেক্টিভ কিয়? এফেক্ট মানে কি? প্ৰভাৱ, হয় নহয়? চ' ইয়াত মাক দেউতাকৰ গালি তাৰ একো প্ৰভাৱ নপৰিলে, চ' কি বহিব? এফেক্ট, EFFECT. Okay, okay, sorry,
2005 চোৱা, the old man knew that his death was imminent, eminent. I imminent মানে হৈছে একদম মানে certain যে তেওঁ ঢুকাব মানে ঢুকাব, একদম certainty, ঠিক আছে, 100% probability. আৰু imminent মানে হৈছে বুদ্ধিজীৱী বুলি ক'ব পাৰা বা এজন খুব প্ৰসিদ্ধ ব্যক্তি, নহয় মানে এজন বুদ্ধিজীৱী। imminent মানে হৈছে একদম প্ৰখ্যাত ব্যক্তি আৰু যেনেকে শংকৰদেৱ was an eminent scholar, নহয় মানে একদম প্ৰসিদ্ধ এজন মানে শিক্ষাবিদ, ঠিক আছে, তেনেকুৱা ধৰণৰ ভাষা, তেনেকুৱা ধৰণৰ চেন্স ব্যৱহাৰ কৰা হয়। আৰু ইমিনেন্ট মানে হৈছে মানে তোমাৰ হবই হব, certainty. Okay, several boat dash in the river during storm. So এইটো কি নিয়মৰে পৰিব যে ইংৰাজীত কিছুমান বাক্যত কিছুমান শব্দ ব্যৱহাৰ কৰিব লাগে, নহয় নহয়। সো এইটো কি হয়, আমি যেতিয়া জাহাজৰ কথা কম, যেতিয়া আমি বোটৰ কথা কম, তেতিয়া তোমাৰ চেং বহিব। মানুহৰ ক্ষেত্ৰত জাউন বহে, সেইটো মনত ৰাখিবা। জাহাজ বুজালে চেং হয়, জাহাজখন ডুবিলে আমি চেং বুলি কওঁ, আৰু মানুহ ডুবিলে আমি ড্ৰাউন বুলি কওঁ। কিয় কওঁ? ইংৰাজীৰ নিয়ম হয়। কোনে বনাইছে? মানুহে বনাইছে। বুজি পাইছা? বস্তুটো কিন্তু একেই হয়, বস্তুটো ডুবাই বুজায়, পানীত ডুবাটোৱে বুজায়, কিন্তু মানে পাৰ্চন বা চাবজেক্ট অনুসৰি শব্দটো বেলেগ বেলেগ। কিয় বেলেগ বেলেগ? এইটো ইংৰাজীৰ নিয়ম হয়। তুমি তাক একো কৰিব নোৱাৰা। যেনে আমাৰ অসমীয়াত কিছুমান আমি বনোৱা নিয়ম, একেধৰণে ইংৰাজীত তেওঁলোকে বনোৱা কিছুমান নিয়ম, হয় নহয়? সো জাহাজ বুজালে চেং হ'ব, মানুহ বুজালে ডাউন হ'ব। এইটো এই প্ৰশ্নটো ন, এই প্ৰশ্নটো তোমাৰ এক্সামত কাৰেকশ্যন খুব আহে। 2004 টো চোৱা, I had taken your advice. ইয়াত হোপ আছে, উইচ আছে। মই টেন্সত বুজাইছিলো যে যদি হোপ থাকে, তেতিয়াহ'লে টেন্সটো হ'ব লাগিব চিম্পল ফিউচাৰ। কিন্তু ইয়াত কি আছে? পাষ্ট পাৰফেক্ট আছে, মানে অবভিয়াছলি ইয়াত হোপ নহয়, উইচে বহিব। আচলতে উইচ থাকিলে চিম্পল পাষ্ট বহে, কিন্তু আমি কেতিয়াবা পাষ্ট পাৰফেক্টটো লিখিব পাৰো, কোনো ভুল নহয়। তথাপি আমি প্ৰেজেন্ট কি কয় চিম্পল পাষ্ট ব্যৱহাৰ কৰিম। I wish I took your advice, আমি সেইটোৱে লিখিম, ঠিক আছে, ইন জেনেৰেল চেন্স। মানে তোমালোকে উইচ থাকিলে প্ৰেজেন্ট কি কয় পাষ্ট পাৰফেক্ট নিলিখিবা। যদিও এই বাক্যটোত পাষ্ট পাৰফেক্ট আছে, কিন্তু সাধাৰণতে এক্সামাইনাৰ জনে পাষ্ট পাৰফেক্টক নম্বৰ দিবলৈ কেতিয়াবা ইচ্ছুক নহয়, কাৰণ আমাৰ যিবোৰ গাইডলাইনছ আছে, গাইডলাইনছৰ অনুসৰি উইচ থাকিলে, যিহেতু তোমাৰ এটা কাল্পনিক কথা এটা বুজাইছে, ঠিক আছে, সেই কাল্পনিক কথা এটা বা যিটো সম্বন্ধ বাস্তৱৰ লগত জড়িতই নহয়, অবাস্তৱিক ঘটনা বুজালে সদায় চিম্পল পাষ্ট ব্যৱহাৰ কৰো। সেইকাৰণে উইচ থাকিলে আমি সদায় চিম্পল পাষ্ট ব্যৱহাৰ কৰিম, ঠিক আছে। সো চোৱা, ইয়াত যদি মই ইয়াত হোপ লিখো, তেতিয়াহ'লে ইয়াত চিম্পল ফিউচাৰ হ'ব লাগিছিলে। সো ইয়াত চিম্পল ফিউচাৰটো নাই, হয় নহয়? সো কি হ'ব? উইচে বহিব লাগিব, ঠিক আছে, যিটো ইয়াত পাষ্ট টেন্সত আছে। অকে, নেক্সট চোৱা, হি উইল লিভ ফৰ ইংলেণ্ড। মই কৈছিলো যে শৰ্টলি আৰু ৰিচেণ্টলি পাৰ্থক্য আছে। ৰিচেণ্টলি কেতিয়া হ'ব? যদি চিম্পল পাষ্ট টেন্সত থাকে, হয় নহয়? ৰিচেণ্টলি আৰু লেটলি কেতিয়া বহিব? চিম্পল পাষ্টত। আৰু শৰ্টলি আৰু প্ৰেজেন্টলি কেতিয়া বহিব? চিম্পল ফিউচাৰত। সো দুটা প্ৰশ্ন ক'ৰ পৰা দিলে? টেন্সৰ পৰাই দিলে। টেন্সৰ নিয়মৰ পৰা দুটা প্ৰশ্ন দি দিলে। ইয়াত অল্টাৰনেটিভ যদি তুমি ক'ব নোৱাৰা, এইটো তোমাৰ টেন্সৰ নিয়মেই হয়, হয় নহয়? সো কি হ'ব? হি উইল লিভ ফৰ ইংলেণ্ড শৰ্টলি। কিয়? ইয়াত চিম্পল ফিউচাৰ আছে। চিম্পল ফিউচাৰ হলে শৰ্টলি হ'ব পাৰে বা প্ৰেজেন্টলি হ'ব পাৰে, PRESENTLY, প্ৰেজেন্টলি হ'ব পাৰে। আৰু যদি তোমাৰ চিম্পল পাষ্ট হয়, তেতিয়া তোমাৰ ৰিচেন্টলি হ'ব বা লেটলি হ'ব। অকে, August 15 is a historic day. Historic day মানে বুৰঞ্জী প্ৰসিদ্ধ, right? ঠিক আছে। আৰু হিষ্টৰিকেল কেতিয়া হয়? মনুমেন্টছৰ ক্ষেত্ৰত, যেনে তাজমহলটো কি হয়? তাজমহল ইজ এ হিষ্টৰিকেল মনুমেন্ট, কিন্তু August 15 ইজ এ হিষ্টৰিক ডে, ঠিক আছে। August 15 কি হৈছে? হিষ্টৰিক ডে, হয় নহয়? দিন বুজালে আমি হিষ্টৰিক লিখো, আৰু যদি মনুমেন্ট থাকে যেনে তাজমহল, যেন কুতুব মিনাৰ, সেইবোৰ কি হ'ব? দে আৰ হিষ্টৰিকেল মনুমেন্টছ। বুজি পাইছা? ঠিক আছে। He will lose marks for his handwriting. Eligible, illegible. ইয়াত কি লিখিছো মই? ইলেজিবল লিখিছো। ইলেজিবল মানে হৈছে একো ধৰিব নোৱাৰা, অস্পষ্ট। ইলেজিবল মানে হৈছে অস্পষ্ট, মানে নট ক্লিয়াৰ। আৰু এলিজিবল মানে হৈছে তোমাৰ কি? এলিজিবল ফৰ দা পোষ্ট। এলিজিবল মানে কি? যোগ্য। এই এলিজিবল মানে হৈছে তোমাৰ কি? যোগ্য, হয় নহয়? আৰু ইলেজিবল মানে হৈছে তোমাৰ কি? মানে লেতেৰা বা অস্পষ্ট। তো হেণ্ডৰাইটিং আছে, সো হেণ্ডৰাইটিঙৰ ক্ষেত্ৰত কি বহিব? অস্পষ্ট হেণ্ডৰাইটিং বুজাই আছে। Okay, next one. And this writer was invited as the chief guest. So মই আগতে কৈছো যে imminent আৰু eminent. So imminent, IMMI, imminent মানে কি বুজায়? যে মানে certainty, হবই হব। আৰু eminent মানে কি বুজায়? যে প্ৰসিদ্ধ। So writer, কেনেকুৱা writer? এজন প্ৰসিদ্ধ writer. So কি হ'ব? An eminent writer. So মানুহ বুজালে eminent ব্যৱহাৰ কৰিবা, ঠিক আছে।
A man of principle মানে এটা প্ৰিন্সিপাল মানে হৈছে ব্যক্তি প্ৰিন্সিপাল মানে কি অধ্যক্ষ আৰু প্ৰিন্সিপাল মানে হৈছে কি আদৰ্শ মানে প্ৰিন্সিপাল মানে হৈছে আদৰ্শ যে এজন আদৰ্শৱান ব্যক্তিক সকলোৱে শ্ৰদ্ধা কৰে সো এ মেন অফ প্ৰিন্সিপাল আৰু প্ৰিন্সিপাল কি হয় প্ৰিন্সিপাল মানে হৈছে অধ্যক্ষ জানে প্ৰিন্সিপাল মানে কি ওকে সো আগৰটো এটো ৰিপিটেড আহিছে হয় নহয় নেক্সট এটো সো এটো ৰিপিটেড হয় he was loved by all for his desk nature ইয়াত amiable কিয় amiable মানে কি মধুৰ মানে অমায়িক হয় নহয় বা কাইণ্ড amiable মানে কি একদম অমায়িক স্বভাৱ এটা তো মানুহজনক আমি কিয় ভাল পাওঁ তেওঁ অমায়িক ভাৱে মানে তেওঁ অমায়িক স্বভাৱটো পায় বা তেওঁ মধুৰ স্বভাৱৰ কাৰণে বা তেওঁৰ কাইণ্ডনেছৰ আমি ভাল পাওঁ সো কিন্তু এমিএবল আৰু এমিকেবল কেতিয়া ব্যৱহাৰ কৰো আমি সেটেলমেন্ট থাকিলে ব্যৱহাৰ কৰো মানে যদি সেটেলমেন্ট শব্দটো থাকে যে আমি সকলোৱে মানে মিলা প্ৰীতিৰে এটা এমিকেবল সেটেলমেন্ট বা এটা এমিকেবল সিদ্ধান্ত উপনীত হৈছে ওকে নেক্সট his handwriting is এটো তোমাৰ কি আহিছে ৰিপিটেড আহিছে নেক্সট ওয়ান nobody likes your dash behavior এটা childlike এটা childish মই ৰাখিবা childish তো কি হয় নেগেটিভ সেন্স বুজায় childish তোমাৰ মানুহে চোৱা childish তোমাৰ নেগেটিভ সেন্স বুজায় মানুহে childish ফেক্টৰ ভাল নাপায় মানুহে childish ফেক্টৰ ভাল নাপায় কিন্তু মানুহে childlike ভাল পায় তাৰ মানে যেতিয়া তুমি দেখিবা যে nobody likes আছে মানে বাক্যটো নেগেটিভ আছে যে কোনেও ভাল নাপায় তেতিয়া childish হ'ব কিন্তু যদি মই এনেকে লিখিলো এটা যেনিবা কোৱেশ্চন এনেকে আছে he is fascinated by your ইয়াত হ'ব তোমাৰ childlike behavior যে যদি পজিটিভ বুজায় বা যদি তোমাৰ মানে সেন্সটো পজিটিভ হয় সো ইয়াত কি লিখিছে যে তেওঁ তোমাৰ childlike behavior পৰা কি হৈছে আকৰ্ষিত হৈছে সো ইয়াত পজিটিভ বুজাইছে তেওঁ আকৰ্ষিত হৈছে মানে তেওঁ ভাল পাইছে সো কেনে childlike বহিছে বুজি পাইছা ন কেনে তোমাৰ childlike বহিছে ঠিক আছে আৰু যেতিয়া তোমাৰ মানুহে বেয়া পাব কিন্তু childish হ'ব বেয়া পালে childish মানে childish childish আৰু ভাল পালে childlike সো লাইক আছে হয় না লাইক মানে কি ভাল পোৱা হয় না তো সেনে childlike the woman narrated the incident shortly briefly এটো সব shortly কিটা বহিব যেতিয়া simple এটা লাগিব কিন্তু narrated আছে সো shortly বহিব নৰে কাৰণ এটো simple past সো simple past হোৱাৰ কাৰণে shortly নবহিব briefly বহিব লাগিব her father was an physician eminent মই আগতে কৈছো মানুহ ক্ষেত্ৰত আমি কি বহিম আমি কি ব্যৱহাৰ কৰিম eminent মানে কি eminent মানে হৈছে তোমাৰ একদম certain মানে হবই হ'ব আৰু eminent মানে হৈছে প্ৰসিদ্ধ হয় যে তেওঁৰ দেউতাক এজন প্ৰসিদ্ধ ফিজিচিয়ান ঠিক আছে নেক্সট 2010 চনটো চোৱা এটা কাটি দিব লাগিব ন এক সেকেন্ড ওকে এটা চোৱা our family deals in desk products এটা হৈছে ডায়েৰী এটা হৈছে ডেইৰী DIARY এইটো ডায়েৰী মানে কি আমি যখন ডায়েৰী লিখো সেইখন ডায়েৰী আৰু ডেইৰী মানে কি ডেইৰী মানে য'ত তোমাৰ এইটো ডেইৰী মানে কি আৰু য'ত আমাৰ গাখীৰৰ প্ৰডাকশন হয় মানে গাখীৰৰ প্ৰডাকশন হয় কিন্তু সেইটো ডায়েৰী মানে গৰুবিলাকক য'ত ৰখা হয় গৰুৰ পৰা গাখীৰ লৈ য'ত প্ৰডাকশন কৰা হয় মানে মিল্ক প্ৰডাকশন য'ত কৰে সেইটো ডায়েৰী হয় আমি অসমীয়া সাধাৰণ মানে আমি অসমীয়া মানুহক কৈ থাকো যে আমি আজি আমি ডায়েৰীৰ পৰা গাখীৰ আনো হয় নহয় তাৰপিছত ডায়েৰী তাৰপিছত ডেইৰী হয় নহয় তো সেই আৰু next one he became popular because of his desk nature obviously amiable hobo হয় নহয় so the lady could not read the needle because of her dash read the needle মানে কি basic খুঁটা সোমাব পৰা নাই এতিয়া মানুহ এগৰাকীয়ে খুঁটা কিটা সোমাব নোৱাৰিব যেতিয়া তেওঁ কি চকুৰ মানে চকুকেইটা বেয়া হ'ব বা চকুৰ পাৱাৰ কমিব সেই নাম কি লিখিছো poor eyesight উইক হেল্থ হ'ব নোৱাৰে আৰু ওল্ড এজ হ'ব নোৱাৰে সবত কৈছো আমি ব্যৱহাৰ কৰিব লাগিব যোনটো সবতকৈ most appropriate so most appropriate poor eyesight হ'ব লাগিব next she does not read newspaper as she watches TV cannot read has no time I'm sorry to answer eto answer bhul dia ase eto watches TV নহয় eto তোমার cannot read হ'ব লাগিব ঠিক আছে এটো ভুলকে দিয়া আছে মই answer শুদ্ধ কৰি দিছো actually মই তো কোনবাই বেলেগে লিখিছিল তাৰ মানে আনসাৰটো মই জাস্ট ইনি ইয়াত পেস্টে মাৰিছো সো সেইটো কাৰণে মই চাবলে টাইম নহল এটো তোমাৰ cannot read হ'ব ঠিক আছে তো কি হ'ব cannot read কিয় তেওঁ নিউজপেপাৰ নপঢ়ে
কিয় কাৰণ তেওঁ পঢ়িবই নাজানে তেওঁ টিভি চালেই বুলিয়ে যে নিউজ পেপাৰখন পঢ়িব নোৱাৰিব বা কথা আছে নাই তেওঁ টিভি চাব পাৰে নিউজ পেপাৰ পঢ়িব পাৰে হয় নাই ইয়াত আমি বিচাৰিব লাগিব যোনটো সবতকৈ বেছি এপ্ৰপ্ৰিয়েট মানে most এপ্ৰপ্ৰিয়েট হয় বুজি পাইছা আৰু চোৱা সময় নাই বুলি কৈছে চ' সময় নাথাকাটো এটা কাৰণ হ'ব নোৱাৰে আজিকালি মানুহৰ তাত বহুত সময় থাকে হয় নহয় খালি ভালকে ব্যৱহাৰ কৰিব নাজানে চ' সময় থকাটো এটা কাৰণ হ'ব নোৱাৰে চ' কেনৰ ৰিটটোৱে হ'ব দেন চোৱা 2011 চনত হয়তো পেটাৰ্ণটো সলনি কৰিছিলে চ' 2011 চনত কি কৰিছিলে তোমাক এনেকে চেন্টেন্স দিয়া নাছিলে ঠিক আছে তোমাক কি কৰিছিলে তোমাক কেৱল শব্দ এটা দি দিছিলে আৰু তুমি শব্দকেইটাৰ মানে বাক্য বনাব লাগে শব্দকেইটাৰ যিটো ডিফাৰেন্স হয় যেনিবা তোমাৰ লুজ আৰু লুজ এই দুটা শব্দৰ মাজত যিটো পাৰ্থক্য সেই পাৰ্থক্যটো তোমালোকে বাক্যৰ জৰিয়তে প্ৰকাশ কৰিব লাগে আৰু এই যিটো কুৱেশ্যন এনেকুৱাবোৰ কুৱেশ্যন তোমালোকৰ এতিয়া মেট্ৰিকত নহয় হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত আহে যিটো হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা হয় মানে ক্লাছ 11 পৰীক্ষাত এইটো বস্তু আহে ঠিক আছে মেট্ৰিকত আগতে আহিছিলে 2011 চনৰ পৰা কেইবছৰমান আহিলে 11 12 13 14 মান আহিলে চাগে 4 বছৰমান তাৰপিছত এইটো নাইকিয়া হৈ গ'ল ঠিক আছে তাৰপিছত আকৌ আগৰ নিচিনা হৈ গ'ল মানে পেটাৰ্ণটো চ' তোমালোকে এইকেইটা চাব পাৰা ঠিক আছে এটা চাব পাৰা এইটা সেন্টেন্স কেইটামান আছে তোমালোকে চাবা স্ক্ৰিনশ্বট মাৰি লৈ চাব পাৰা মই পিডিএফ টো মই ইয়াৰ গোটেই পিডিএফ টো মই ডেসক্ৰিপচনত দি দিম আৰু ডেসক্ৰিপচনত যদি নোপোৱা তেতিয়াহ'লে হোৱাটছএপ গ্ৰুপ পাবা সো সেইকাৰণে হোৱাটছএপ গ্ৰুপটো জয়েন কৰি ল'বা নেক্সট চোৱা সো 2012 টো একে ধৰণৰ পেটাৰ্ণ আহিছিলে 2013 টো একে আহিলে আৰু 2014 টো একে আহিলে কিন্তু সব শব্দবিলাক কিন্তু একে একে শব্দবিলাক কিন্তু তোমাৰ একে একে শব্দ ঠিক আছে ইয়েস এটা শব্দ বেলেগ পালো আমি অল্টাৰ সো ALTR এইটো অল্টাৰ মানে হৈছে তুমি চেঞ্জ কৰা পৰিৱৰ্তন কৰা অল্টাৰ মানে হৈছে বস্তু খলাই দিয়া ALTR এই অল্টাৰ মানে তুমি মানে বস্তু খলাই দিয়া আৰু ALTAR অল্টাৰ মানে হৈছে মানে কি বুজায় এই মন্দিৰত যেতিয়া তুমি আমাৰ যিখন স্থাপনা থাকে বা আমাৰ আচলতে এই অল্টাৰ বস্তুটো আমাৰ ভাৰতত নাই তুমি যদি জাপানত যোৱা তেতিয়া তুমি দেখা পাবা যে সিহঁতৰ যিটো মন্দিৰ থাকে বা মানে যি বুলি কয় আৰু যিটো টেম্পল বুলি কয় সেই টেম্পলটোৰ মানে য'ত তোমাৰ মানে পূজা কৰে সেই পূজা কৰা ঠাইডোখৰ অকণ মানে অকণ ওপৰত উঠি থাকে ঠিক আছে ত' সিহঁতৰ টেম্পলত কি থাকে সিহঁতৰ পূজা কৰা যিটো ঠাই হয় মানে য'ত সিহঁতে প্ৰে কৰে সেই জেগাকণ কি কৰে অকণ গ্ৰাউণ্ডৰ পৰা অলপ উঠি অলপ মানে ওপৰত উঠি থাকে অলপ ৰেইজ হৈ থাকে সেইটো অল্টাৰ বুলি কয় এতিয়া আমি সাধাৰণতে অল্টাৰটো আমাৰ মন্দিৰত আমি দেখা নাপাওঁ ঠিক আছে আমাৰ মন্দিৰত আমাৰ মানে ইণ্ডিয়াত অল্টাৰ বোলা বস্তু তেনেকে নাথাকে তথাপি ক'ৰবাত ক'ৰবাত দেখা পাব পাৰা মানে সেই ভগৱানৰ যিখন স্থাপনা হয় সেই স্থাপনাখনৰ আগত যদি তুমি অলপ মানে কিবা যদি অলপ মানে ধৰি লওক ভগৱানৰ স্থাপনাখনৰ আগত যেনিবা কিবা এটা বস্তু আছে যিটো বস্তু অকমান ওপৰত উঠি আছে যেনিবা তোমাৰ কিবা এটা বনাই দিছা তাৰমানে তো তেনেকুৱা বস্তু এটা বুজায় মানে এইটো তুমি লাইক কি বুলি বুজাম এতিয়া অল্টাৰ বুলি বুজালে এতিয়া তোমাৰ এনেকুৱা বুজায় ৰেইজ সাৰফেস বুজায় RAISED ৰেইজ সাৰফেস মানে অলপ সাৰফেসটো অলপ উঠি থকা বুজায় ঠিক আছে সাৰফেসটো অকমান উঠি থকা বুজায় মানে নৰ্মেল যিটো আমাৰ গ্ৰাউণ্ড লেভেল আছে সেই গ্ৰাউণ্ড লেভেলতকৈ যিটো সাৰফেস হয় সেই সাৰফেসটো অলপ ওপৰত উঠি থকা বুজায় সেইটো তোমাৰ অল্টাৰ বুজায় আৰু সাধাৰণতে এই বস্তুটো আমি ভগৱানৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ আমি তুমি যদি জাপান যোৱা বা তুমি চাইনা যোৱা সিহঁতৰ কালচাৰটোত এইটো বস্তু আছে তাৰমানে যে মন্দিৰত সিহঁতৰ কি হয় মানে তোমাৰ এডোখৰ জেগা আছে যিডোখৰ জেগাত সিহঁতৰ মানে জেগাডোখৰ অলপ মানে ওপৰত উঠি থকা ঠিক আছে অলপ মানে ওপৰত উঠি থকা বস্তু তো সেইটো অল্টাৰ হয় তাৰমানে ঠিক আছে অকে তো সেইটোৱে কথা ঠিক আছে আৰু এটা চোৱা চাইট আৰু চাইট SIT আৰু CIT SIT চাইট এইটো জেগা বুজায় যেনে কনষ্ট্ৰাকশ্যন চাইট নহয় আৰু CIT এইটো চাইট মানে হৈছে তুমি এখন কিতাপৰ পৰা কিবা এটুকুৰা যেনিবা টুকা এটা লৈ আহিলা এখন কিতাপৰ পৰা যেনিবা তুমি কিবা দুটামান বাক্য লৈ আহিলা তোমাৰ নিজৰ এছেখন লিখিবৰ কাৰণে সেইটো চাইট হয় তাৰমানে তুমি কি কৰিলা সেই কিতাপখনৰ পৰা দুটা বাক্য উঠাই নি তোমাৰ নিজৰ এছেখনত লিখিছা so you have cited 2 lines from the book বুজি পাইছা সেইটো হৈছে চাইট ওকে so আমি এতিয়া নেক্সটলৈ যাওঁ okay নেক্সটটো চোৱা 15 চোৱা কি আহিছিলে the Brahmaputra has changed it এটা কোৰ্স এইটো কোৰ্স হ'ব এটা কোৰ্স মানে হৈছে নদীৰ সোঁতটো ঠিক আছে COURSE এই কোৰ্স মানে হৈছে তোমাৰ নদীৰ সোঁতটো ওকে নেক্সট was Shankareva was an eminent আমি জানো 16 চোৱা my warning had dash no এইটো আগতে কৰা বস্তু নহয় এই প্ৰশ্ন বহুত ইম্পৰ্টেন্ট হয় he dash to accept the money এটা হৈছে refuse এটা হৈছে denied ৰিফিউজ আৰু ডিনাই মাজত পাৰ্থক্যতা আছে ৰিফিউজ মানে কি
তোমাক কোনোবা এটা বস্তু দিছে সেই বস্তুটো তুমি লবলৈ বিচৰা নাই তাৰমানে তুমি ৰিফিউজ কৰিছা কিন্তু ডিনাই মানে কি তোমাক কোনোবাই তোমাৰ ওপৰত কোনোবাই কিবা এলিগেশ্যন লগাইছে বোলে তই চুৰ কৰিছ বোলে তই মিছা কথা কৈছ বোলে তই তালৈ গৈছিলি তুমি তাক ডিনাই কৰা মানে তোমাৰ ওপৰত যদি কোনোবাই ভুৱা আৰোপ লগাই বা ফলছ ক্লেইম কৰে বা ফলছ এলিগেশ্যন লগাই তাক তুমি ডিনাই কৰা যে হি ডিনাইড ষ্টিলিং দ্য মানি যে তেওঁ যে চুৰ কৰিছিলে তাক অস্বীকাৰ কৰিছে সেইটো অস্বীকাৰ কৰা বুজায় মানে তুমি তোমাৰ ওপৰত লাগা যেটো মানে ক্লেইম বা এলিগেশ্যনটো বা আৰোপটো নাকচ কৰিছা আৰু ৰিফিউজ মানে গ্ৰহণ নকৰা যে তুমি যে মোক কোনোবাই কিবা গিফ্ট দিছে মই তাক ৰিফিউজ কৰিছো সেইটো ৰিফিউজ বুজাব কিন্তু যদি এনেকুৱা ক'লেহেঁতেন বোলে হি ডিনাইড ষ্টিলিং দ্য মানি তেতিয়াহ'লে তোমাৰ ডিনাইড বহিব কাৰণ তোমাৰ ওপৰত এটা আৰোপ আছে যে তই বোলে পইচা চুৰ কৰিছ তো তেতিয়া তুমি ডিনাই কৰা ঠিক আছে নেক্সট হ'ল ৰ'জ স্মেলছ সুইটলি আৰু সুইট তো অবভিয়াসলি এইটো সুইটে বহিব হয় নহয় এইটো আমি ভইচত শিকিছো ৰ'জ স্মেল সুইট হয় ওকে নেক্সট হার হ্যান্ডরাইটিং ইজ অবভিয়াসলি শিকিছা আগতে ইললেজিবল ওকে Mr. John will come to Guwahati shortly হবই কিয় ইয়াত সিম্পল কি কয় সিম্পল ফিউচাৰ আছে will come to কি হয় সিম্পল ফিউচাৰ হয় সো সিম্পল ফিউচাৰ পিছত shortly বহিব ৰিসেন্টলি কিটা বহিব যদি তোমাৰ এটো সিম্পল পাস্ট থাকে পপুলাৰ ক্ৰিটিসিজম has no effect যে সমালোচনাৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে পলিটিচিয়ানৰ ওপৰত যে ৰাজনীতিবিদৰ ওপৰত বা ৰাজনৈতিক নেতাৰ ওপৰত সমালোচনাৰ কোনো প্ৰভাৱ নপৰে সো এফেক্ট মানে হৈছে প্ৰভাৱ ওকে নেক্সট 2019 চাব এটো 2019 হয় she narrated the matter briefly এটো আগৰবাৰ এবাৰ আহিছিলে প্লিজ লিসেন টু হোৱাট হি সেজ সো এটো আগৰ নিচিনা মই যে এবাৰ কৈছিলো যে CSWC মানে হৈছে উদ্দেশ্য বিহীন হৈ প্লাই চোৱা বুজায় আৰু লুক মানে হৈছে তুমি জুমি থাকা বা কিবা এটা উদ্দেশ্য লৈ চোৱা একে ধৰণে লিসেন মানে হৈছে তুমি কিবা উদ্দেশ্য লৈ প্লাই শুনা মানে এটা স্পেশাল সেন্স তুমি তাৰ কথাখিনি শুনিছা কিবা উদ্দেশ্য আছে সেইটো লিসেন বুজাব আৰু হিয়াৰ মানে ইনে সাধাৰণতে মানে এই জেনেৰেল সেন্স বুজাইছে হয় তুমি ৰখি আছা এপিনৰ পৰা কিবা এটা চৰাই মাতা দিছে চৰাই বিলাক কা কা কৰিছে কাউৰীয়ে কা কা কৰিছে তুমি তাক শুনিছা এইটো হিয়াৰ কাৰণ তুমি কাউৰীয়ে কা কা কৰাটো তুমি ইনে শুনিবা তুমি তোমাৰ শুনিবলৈ মন নহলো তুমি শুনিবা ঠিক আছে কিন্তু বোলে কোনোবাই বোলে তোমাৰ কথা কিবা বেকে পাতি আছে সো হেঁতৰ কথা তুমি কি কৰিবা কাণখন ডাঙৰ কৰি শুনিবা মানে তুমি হেঁতৰ কথাখিনি কিবা এটা উদ্দেশ্য লৈ শুনিবা সেইটো লিসেন হ'ব বুজি পাইছা সো প্লিজ লিসেন টু হোৱাট হি সেজ উদ্দেশ্য এটা আছে সো প্লিজ লিসেন টু হোৱাট হি সেজ তেওঁ কি কৈছে তাক শুনা মানে তোমাক কোনোবাই কৈছে শুনিবৰ কাৰণে সেইকাৰণে তুমি শুনিছা মানে তুমি ইনে শুনা নাই কিয়া সো এটো অৰ্ডিনাৰী সেন্স নহয় এটা স্পেশাল সেন্স তোমাক কোনোবাই অনুৰোধ কৰিছে যে তাৰ কথাখিনি শুনা সো সেইকাৰণে তুমি শুনিছা বুজি পাইছা নেক্সট a tiger is a beast of prey আৰু prey PRAY এটো মানে প্ৰাৰ্থনা কৰা আৰু prey মানে কি গম পাইছা স্বীকাৰ কৰা হয় নহয় the medicine will relieve so RELIEF এটো তোমাৰ নাউন হয় আৰু RELIV এটো তোমাৰ ভাৰ্ব হয় সো উইল আছে obviously ভাৰ্বে বহিব উইল আছে সো তাৰপিছত কি বহিব ভাৰ্ব বহিব সো সেইকাৰণে RELIEV বুজাইছে বুজি পালা আৰু RELIEF টো কি হ'ব নাউন সো সেইটো কথা আৰু এটা হৈছে কি পঢ়িব লাগিব আমি 2020 লৈকে কৰিলো আমি 23 ইয়াৰ্স past 23 ইয়াৰ্স পেপাৰ আমি সলভ কৰিলো যে নহওক এটো চোৱা আমি পঢ়িব কি লাগিব আমি পঢ়িব লাগিব এখন কিতাপ পেজ নাম্বাৰ 312 চেপ্টাৰ নাম হৈছে সিমিলাৰ ওয়াৰ্ডস ডিস্টিংগুইশ ঠিক আছে এখনো পঢ়িবই লাগিব লগতে কোৱেশ্চন বেংক খিনি কৰিব লাগিব প্ৰিভিয়াস কোৱেশ্চনছ হওক বা এক্সট্ৰা কোৱেশ্চনছ বুলি যিমান আছে কোৱেশ্চন বেংকৰ গোটেইখিনি একদম কৰিব লাগিব তেতিয়াহে আমাৰ কথা ঠিক আছে তো মই জাস্ট দেখাই দিলো আৰু বেলেগ মই কি কৰাম অল্টাৰনেটিভছ হয় না বেলেগ তোমাক কৰাব নোৱাৰো সো মই দেখাই দিলো যিমানখিনি পাৰো হ'ব যিমানখিনি কথা সো থ্যাংক ইউ ওকে সো পঢ়া মই পিডিএফ তলত দি দিম মই পিডিএফ তলত দি দিম তলত নিদিলে মই হোৱাটছএপ গ্ৰুপত দিম তো তোমালোকে হোৱাটছএপ গ্ৰুপত জয়েন কৰা তেতিয়া তোমালোকৰ বেনিফিট হ'ব ঠিক আছে সো দ্যাটছ অল ওকে থ্যাংক ইউ বাই